নমস্কাৰ। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মই সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ এই দিনটোতে গোটেই বিশ্বৰ নাৰীসকলে এটি প্ৰধান উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰে। 1914 চনৰ বিশ্বৰ বহু কেইখন দেশত ৮ মাৰ্চ দিনটোত এই নাৰী দিৱস উদযাপন কৰা হয়। অৱশ্যে 1975 চনৰ ৮ মাৰ্চ দিনটোক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। লগে লগে এই ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন ৰাষ্ট্ৰক আহ্বান জনায়। ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে। এয়াই আছিল নাৰী দিৱসৰ চমু ইতিহাস। অৱশ্যে বহুত ইতিহাস আছে, ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলে হৈ যাব। মই চমুকৈ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। সঁচাকৈয়ে এতিয়া নাৰীসকলক বহু অধিকাৰী দিয়া হ'ল, যেনে সামাজিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সন্মান, শ্ৰদ্ধা, ভক্তি সকলো। কিছু বছৰৰ আগত হয়তো নাৰীক ইমান অধিকাৰ দিয়া নাছিলে। নাৰীক সকলো ফালৰ পৰাই অৱহেলা কৰা দেখা গৈছিল। কিছু বছৰৰ আগত নাৰীক দুৰ্বল বুলি ভবা হৈছিল। আমাৰ নাৰীক কেতিয়াও দুৰ্বল নহয় বুলি মই ভাবোঁ। তাৰ জ্বলন্ত উদাহৰণ আমাৰ হিমা দাস, তাৰপিছত লাভলীনা বুঢ়াগোহাঁই বিশ্ব দৰবাৰত নিজৰ নাম জিলিকোৱাৰ লগতে দেশখনৰ নাম জিলিকাই ৰাখিছে। এয়া আমাৰ জ্বলন্ত উদাহৰণ। এনেকুৱা ভাল ভাল কাম কৰা মহিলা আমাৰ সমাজত আজি সঁচাকৈয়ে বহুত আগবাঢ়ি গৈছে। সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আমাৰ মহিলা সঁচাকৈয়ে বহুত আগবঢ়া। কিন্তু তাৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ যে অধিকাৰ পালে বুলিয়েই অধিকাৰক যা তাকৈ ব্যৱহাৰ কৰা উচিত নহয়। অধিকাৰক আমি সৎ ব্যৱহাৰ কৰিব জানিব লাগিব। অধিকাৰ পালে বুলিয়েই আমি উচ্ছৃংখল হ'ব নালাগে মোৰ মতে। আজিকালি দেখা যায় আমাৰ মহিলা সমাজত নিজৰ ল'ৰা ছোৱালী, নিজৰ মানুহজনক এৰি আনলৈ পলাই যোৱা। এইটোৱে কি আমাৰ অধিকাৰ নেকি? এইটো আমাৰ আচলতে অধিকাৰ নহয়। এইটো আমাৰ উচ্ছৃংখলতাৰ ফালে পৰিৱৰ্তন হৈ গৈছে। বেছি অধিকাৰ পাই উচ্ছৃংখল হৈ গৈছে বুলি মই ভাবি লৈছোঁ। কিন্তু সকলোৱে নহয়, একাংশ লোকেহে দেই, সকলোৱে গাত পাতি নল'ব। গতিকে নাৰী দিৱসত সুযোগ পাই মই এই কথাটো উত্থাপন কৰিলোঁ। এনেকুৱা হ'ব নালাগে। আমাৰ সংসাৰখন আমি নিজে ধুনীয়াকৈ মহিলাসকলে ল'ৰা ছোৱালীক শিক্ষা দি আমি মহিলাসকলে আগবঢ়াই নিব লাগিব। নিজৰ ঘৰখনৰ লগতে নিজৰ সমাজখনো আমি আগবঢ়াই নিবলৈ যত্ন কৰিব লাগিব। অধিকাৰ পালে বোলে অধিকাৰখিনি আমি সদব্যৱহাৰ নকৰিলে সেইটো জানো কিবা লাভ হ'ব? লগতে যিসকল মহিলাই অৰ্থ উলংঘ হৈ ৰিলছ বনাবলৈ লৈছে, সঁচাকৈয়ে ছ'চিয়েল মিডিয়াত এইটো কি জানো কি সূচাই আছে সমাজখনত, এবাৰ ভাবি চাবৰ সময় হ'ল। গতিকে ভিডিঅ' কৰে, ৰিলছ বনাওক, কিন্তু অলপ মাৰ্জিত হৈ সমাজৰ যাতে কিবা এটা উপকাৰ হয়, তেতিয়াহে আমাৰ ভাল হ'ব বুলি মই ভাবোঁ। আৰু নৱপ্ৰজন্মই আমাক দেখি পেলাই যাতে অলপ শিকিব পাৰে। যদি আমিয়ে এনেকুৱা কৰি দেখুৱাওঁ, নৱপ্ৰজন্মই আমাৰ পৰা কি শিকিব, কি দেখিব? গতিকে অলপ ভাবি চিন্তি যাতে ছ'চিয়েল মিডিয়াত আমি সেইবোৰ উপস্থাপন কৰিবলৈ লওঁ, তেতিয়া হয়তো উপকাৰ হ'ব। আমাৰ অধিকাৰো ঠিকেই থাকিব। তেতিয়া আমাক সকলোৱে সন্মান দিব, অধিকাৰ দিব, অধিকাৰত মূল্য থাকিব। আৰু দেখা যায় যিসকল যুৱতীয়ে প্ৰেম কৰি নিজৰ জীৱন শেষ কৰিবলৈ লৈছে, কি প্ৰেম মানে ছুইচাইড নেকি? সেইটোতো নহয়, কেতিয়াও হ'ব নোৱাৰে। প্ৰেম হ'ল স্বৰ্গীয় অনুভূতি। প্ৰেম ভাল পোৱাত কোনো বাধা নাই বা কোনো পাপ হ'ব নোৱাৰে। কিন্তু প্ৰেম কৰি এনেকুৱা হৈছে আজিকালি যুৱতীসকলে মানে ছুইচাইড কৰিবলৈ লৈছে। বহুত দেখা গৈছে এনেকুৱা উদাহৰণ। এইবিলাক যাতে নকৰে আজি নাৰী সমাজৰ পৰাই মই অনুৰোধ কৰিছোঁ। সকলোৱে নিজক সন্মান কৰিবলৈ শিকক, নিজক ভাল পাবলৈ শিকক, নিজক মৰ্যাদা দিবলৈ শিকক। তেতিয়া হয়তো নিজৰ জীৱন নিজে বচাবলৈ সকলোৱে সামৰ্থ্য হ'ব। আৰু তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব। এজন জীয়ৰীক মাতৃ বা পিতৃসকলে কিমান কষ্ট কৰি আগবঢ়াই লৈ যায়, কিমান ডাঙৰ দীঘল কৰি প্ৰতিষ্ঠা কৰাৰ বাবে। কিন্তু আমি যদি সেইবিলাক ভুল কৰি নিজৰ জীৱনটো যদি শেষ কৰি দিওঁ, তেতিয়া জানো কিবা উপকাৰ হ'ব? মাক দেউতাকক দুখ দিয়াৰ বাহিৰে আমাৰ একো নহ'ব। গতিকে মই আন্তৰ্জাতিক নাৰী দিৱসৰ পৰাই অনুৰোধ জনাইছোঁ আমাৰ উঠি অহা আমাৰ যুৱতীসকলক। গতিকে তেওঁলোকে প্ৰেম কৰাটো কোনো অপৰাধ নহয়, পাপ নহয়। কিন্তু নিজৰ জীৱন কেতিয়াও শেষ নকৰিব। আজি নাৰী দিৱসৰ জৰিয়তে মই তেওঁলোককো এইটো মই অনুৰোধ জনালোঁ। আমাৰ নাৰীসকলে নিজে নিজৰ সন্মান আৰু অধিকাৰ
বজাই ৰাখিব লাগিব। তেতিয়াহে নাৰী দিৱসৰ মূল্য বৰ্তি থাকিব। পুনৰবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ সকলো নাৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভিডিঅ'ৰ সামৰণি মাৰিলোঁ। নমস্কাৰ।